মোক উপাধ্যক্ষ মহোদয় ক'লে যে FT জাজমেন্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম সঠিকভাৱে কৰিব লাগিব পাতি কৰক আর্গুমেন্ট দেখি হলে আপত্তি নাই আর্গুমেন্ট নহয় কিন্তু 99.9% ইন্ডিয়ান হ'ব মই কৈছো শুনা মোৰ হাতত পাৱাৰ নিদিব আপোনালোকক মই কৈছো যে আপুনি মুখ্যমন্ত্ৰীৰ প্লিজ 301 তেনেকৈ আর্গুমেন্ট নহয় প্লিজ অসমীয়াৰ আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকে কথা ক'লে ভাল অখিল গগৈ ডাঙৰীয়া সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে বেয়া পাওঁ নহয় আপুনি সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে উপাধ্যক্ষ মহোদয় আপুনি যিখন চিটত বহি আছে Nothing মুখ্যমন্ত্ৰী will go হয় on record. আপুনি Please sit down. সাম্প্ৰদায়িক Nothing will go on নহয় record. মাননীয় অধ্যক্ষ Record of মহোদয় nothing. মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে এই কথাটো মনত ৰাখক গৌৰৱী অসমীয়াটো Please, আপোনাৰ অখিল গগৈ কেইজন মানুহ কৈছে ডাঙৰীয়া, দেখুৱাম নেকি? বহুত কৈছে আপোনাৰ কোনো আপুনি ৰেকৰ্ড দিয়ক চান্স প্লিজ সিট ডাউন আপুনি ঠিক আছে আপুনি অখিল গগৈ ডাঙৰীয়া মাননীয় আপোনাৰ অধ্যক্ষ কোনো ৱৰ্ড মহোদয় ৰেকৰ্ডত নাযাব আপুনি লিগেলি কেইজন পৰ্যন্ত কৈছে দেখুৱাম নেকি অখিল গগৈ ডাঙৰীয়া নাথিং উইল গো অন ৰেকৰ্ড আপুনি একজনো দিয়াব পৰা নাই ইলিগেলি প্লিজ সিট ডাউন মই ইলিগেলি অখিল গগৈ ডাঙৰীয়া প্লিজ সিট ডাউন মই ইলিগেলি উলিয়াম বহক মই ইলিগেলি কৰিম অখিল গগৈ আপুনি ডাঙৰীয়া লিগেলি কৰিব পৰা নাই আপোনাক দেখুৱাই দিম আপুনি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কি বেয়া কাম কৰিছে মই ইলিগেলি কৰিম কোনো ৰেকৰ্ডত নাথাকিব মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাথাকিব শেষ কৰাৰ পিছত আপুনি কৈ থাকিব মাননীয় অধ্যক্ষ মহোদয় এটলিষ্ট বিমলা প্ৰসাদ চলিয়াৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো আপোনাৰ দিনতে আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া আপুনি লিগেলি একো কৰিবই পৰা নাই অখিল গগৈ ডাঙৰীয়া আপুনি জিৰ' বিগ জিৰ' প্লিজ সিট ডাউন আপুনি বিগ জিৰ' নক'ব বিগ জিৰ' বুলি ক্ষেত্ৰত বিগ জিৰ' আপোনাৰ ৰেকৰ্ডত নাযাব আপোনাৰ কোনো ৱৰ্ড ৰেকৰ্ডত নাযাব অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাযাব এক মিনিট প্লিজ সিট ডাউন এক মিনিট 301ত ডিবেট নহয় কণ্টেষ্ট অখিল গগৈতো অলপ ভোট পাব লাগিব গতিকে আমাৰ কোনো আপত্তি নাই আপুনিও তাৰ কাৰণে কেকটো এডুখুৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না আমিতো হাঁহি থাকিম না গতিকে UDF-এও কওক আপুনিও কওক কংগ্ৰেছেও কওক কেকটো আপুনি দেশৰ বাৰে বাৰে উঠি আছে আপুনি দেশৰ নিৰাপত্তা প্লিজ সিট ডাউন আপোনাৰ মূৰটোত হ'ব লাগিব এইটো অখিল গগৈ ডাঙৰীয়া প্লিজ সিট ডাউন এইটো ধুই দিব লাগিব ৰেকৰ্ডত নাযাব 301ত there is no scope for debate প্লিজ সিট ডাউন অখিল গগৈ ডাঙৰীয়া প্লিজ সিট ডাউন মই সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ বাদে এটা শব্দ কৈ আছিলো নেকি মই কৈছো যে মোক পাৱাৰ নিদিব মই দিব বুলিতো কোৱা নাই মই UDF-ৰ MLA খিনিয়ে কৈছে যে FTৰ অৰ্ডাৰ ৰিভিউ কৰাৰ পাৱাৰো আপোনাৰ আছে মই কৈছো ভাই মোক নিদিব এইটো পাৱাৰ কাৰণ দিলে মইতো ফেভাৰত কৈ আছো যে ইলিগেল কাম কৰিবৰ কাৰণে মোক নিদিব কাৰণ মই জানো FTৰ অৰ্ডাৰ ৰিভিউ অকল হাইকোৰ্টে কৰিব পাৰে হাইকোৰ্ট অৰ্ডাৰ ৰিভিউ সুপ্ৰিম কোৰ্টে কৰিব পাৰে ইলিগেল কথাটো কোনে কৈ আছিলে UDF-ৰ আৰু আব্দুল ৰহিম ডাঙৰীয়া প্ৰাক্তন সভাপতি আমসু তেওঁ মোক কৈ আছে নাই না আপোনাৰ পাৱাৰ আছে তে মই কৈছো মোৰ পাৱাৰ থাকিলে কলম কোনফালে যাবতো জানেই গতিকে আপুনি তো নিয়ন্ত্ৰণ কৰিব পাৰে আপুনি কিয় কৰিব পাৰে কোনেও জানে মাননীয় অধ্যক্ষ শুনি লওক পিছত যদি কিবা আছে উঠি পেলাই ক'ব ইনে নাটসেল মই এটুকে ক'ব খুজিছো ইলেকশ্যনৰ আগত যি হ'ব এতিয়া আমি লিগেলি ৰাস্তাখিনি সাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ দিস ইজ দ্য এচিভমেন্ট আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম আৰু আজি 300 বিদেশীও গৈছে আৰু এই প্ৰসেসটো চলি থাকিব মই এতিয়া কৈছো 35 জন মোৰ হাতত আছে পানী কমিলে পঠাই দিম গতিকে থ্ৰু দা প্ৰসেস অফ ল আমি ফৰেনাৰ্স এক্সপালছনৰ কাম এজ পাৰ দা ভাৰ্ডিক্ট অফ দা কনষ্টিটিউচনেল বেঞ্চ অফ দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যেটো মোক কৈছে লিগেলি কৰিব লাগে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এতিয়া লিগেলি ডিস্ট্ৰিক্ট পাৱাৰ দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে ট্ৰিব্যুনেলত যাব নালাগে অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত লম বাট দিস প্ৰসেস ইজ tedious
কাৰণ কোৰ্ট কাছাৰী বহুতৰ সন্মুখীন হ'ব লাগিব বাট উই আৰ ৰেডি টু ফেচ দ্য চেলেঞ্জ আৰু আমি অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই কামবিলাক আমি কৰি থাকিম এতিয়া ইয়াত কথা আহিছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বায়াছ গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিব্যুনেল বাছি লওক নহ'লে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্ছ ট্ৰিব্যুনেলক বাচিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে ডিচিৰ তাত এপিলৰো স্কোপ নাই 1950 ইলিগেল এক্সপালছন এক্ট স্যাৰ হেইটো আইনৰ পিছতেইতো অসম চুক্তিৰ Please, 71 আপুনি কৰা answer হৈছে টো গতিকে complete আপুনি কৰি দিয়ক। 71 টো নিজে Honorable violate member. কৰি আছে আপুনি 51 Honorable member, আপুনি 51 টো আনসাৰ শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব মই time দিম। বিষয়বিলাক এই No, বিষয়বিলাক answer দিয়াত disturb নিদিওঁ। clear Please, কৰক। please sit down. এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটোতো নহয় এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে যদি মই জাজমেণ্টটো ভুল কৰি